ঢকুৱাখানাৰ জাহাংগীৰ হত্যাকাণ্ডৰ নতুন তথ্য 1 জুনৰ সন্ধিয়া ভতিজাকৰ বাইক লৈ কলৈ গৈছিল সুনীল গগৈ সেইদিনা কিয় মাস্ক বিচাৰি হাবাথুৰি খাইছিল সুনীল গগৈয়ে বিগত 1 জুনৰ নিশা ঢকুৱাখানাৰ হাপটিয়াৰ চেতিয়া গাঁৱত উদ্ধাৰ হৈছিল জাহাংগীৰৰ অৰ্ধদগ্ধ মুণ্ডহীন মৃতদেহ ক'ত হেৰাল সুনীল গগৈ 1 জুনত ভতিজাকৰ বাইক লৈ কলৈ গৈছিল সুনীল গগৈয়ে হঠাৎ কিয় মাস্ক বিচাৰিছিল সুনীল গগৈয়ে যোৱা 1 জুনত ঢকুৱাখানাৰ হাপেচতিয়া গাঁৱত 1 জুনত জ্বলাইছিল মুণ্ডহীন জাহাংগীৰ নামৰ মৃতদেহ ৰাজমিস্ত্ৰীৰ মুণ্ডহীন মৃতদেহ ঠিকাদাৰ সুনীল গগৈ জাহাংগীৰৰ হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে হত্যা সংঘটিত হোৱাৰ পৰাই সন্ধান নাই সুনীল গগৈৰ ইতিমধ্যে সুনীলক পলাতক ঘোষণাৰ পিছতে তেওঁৰ পত্নী পুত্ৰ জেৰা কৰাৰ অব্যাহত ৰাখিছে চিআইডিয়ে আৰু এনে সময়তে পোহৰলৈ আহিছে এটা ভয়ংকৰ কালভাৰ্টৰ কথা যেহেতু নেকি আপোনালোকক এই কালভাৰ্টৰ কথা কৈছোঁ যেহেতু নেকি জাহাংগীৰৰ হত্যাকাণ্ডৰ লগত জড়িত আছে নেকি এই বিশেষ কালভাৰ্টটো আৰু এই কালভাৰ্টটো সুনীল গগৈয়ে গৈছিল কিয় গৈছিল এই কালভাৰ্টক সকলো কথা কৈ আছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আৰু এই কালভাৰ্টটো চিআইডিয়ে নিৰীক্ষণ কৰিছে যেহেতু নেকি হত্যাকাণ্ডৰ লগত জড়িত আছে নেকি সুনীল গগৈৰ যেহেতু নেকি কালভাৰ্টত সুনীল গগৈয়ে গৈছিল যেহেতু নেকি এই কালভাৰ্টটো জাহাংগীৰৰ মৃতদেহ জ্বলাই দিয়া হৈছিল যেহেতু নেকি হত্যা কৰি জ্বলাই দিয়া হৈছিল জাহাংগীৰৰ মৃতদেহ সেই মৃতদেহৰ ওচৰতে আছিল এই কালভাৰ্টটো যেহেতু নেকি এই চমুনিখনৰ এই কালভাৰ্টটোতে ওচৰতে 1 জুনৰ নিশা জ্বলাই দিয়া হৈছিল জাহাংগীৰৰ মুণ্ড নথকা মৃতদেহটো যেহেতু নেকি আমি জানিব পাৰিছোঁ যে 1 জুন আৰু 31 তাৰিখে যেহেতু নেকি এই কালভাৰ্টত বিশেষভাৱে সুনীল গগৈয়ে বাৰে বাৰে আহিছিল এই কালভাৰ্টত কিয় আহিছিল এই কালভাৰ্টত 31 মে আৰু 1 জুনত কি কৰিছিল সুনীল গগৈয়ে আৰু 31 মে আৰু 1 জুনত কিয় বাৰে বাৰে আহিছিল এই কালভাৰ্টত সুনীল গগৈয়ে 1 জুনৰ সন্ধিয়া ভতিজাকৰ বাইকখন লৈ কলৈ গৈছিল সুনীল গগৈয়ে যেহেতু নেকি তেওঁৰ ভতিজাকে তেওঁৰ ৰাস্তালৈ ওলাই যাওঁ বুলি ওলাই গৈছিলে সেই সময়তে সুনীল গগৈয়ে তেওঁৰ ভতিজাকৰ পৰা বাইকখন লৈছিলে আৰু বাইকখনৰ লওঁতে বিশেষ এটা মাস্ক তেওঁ খুজিছিলে তেওঁৰ গাঁৱৰ ৰাইজৰ পৰা আৰু তেওঁৰ ভতিজাকৰ পৰা আৰু তাৰ ভতিজাকে তেওঁৰ মাকৰ পৰা খুজিছিল মাস্ক আছে নেকি বুলি যেহেতু নেকি সকলোৱে দেখিছিলে সুনীল গগৈয়ে তেওঁৰ নতুন লোৱা বাইকখন তেওঁৰ ভতিজাকৰ পৰা চলাই গৈছিলে সেই ৰাস্তা ফালে যেহেতু নেকি ব্লক দিয়া ৰাস্তা ফালে গৈছিলে আৰু সেই পুলটোলৈ গৈছিলে যেহেতু নেকি আহি কৈছিলে তেওঁ নতুনকৈ বনাই থোৱা ৰাস্তা পিচ দিয়া ৰাস্তা নেকি সেই পুলটোৰ কথা বিশেষ বুলি এইটোৱে কৈছোঁ যে সেই পুলটোত নতুনকৈ পিচ বনাই থোৱা হৈছিলে সেই পিচটো তেওঁৰ ভতিজাকে সুনীল গগৈয়ে তেওঁৰ ভতিজাকৰ বাইকখনক লৈ সেই পুল ফালে গৈছিলে আৰু তেওঁ ঘূৰি আহি কয় যে এই পুলটোত বহুত মানুহ যায় আৰু বহুত মানুহ কিয় যায় সুধিছিল তেওঁৰ ভতিজাকে আৰু ভতিজাকে কৈছিল নতুনকৈ পিচ বনাই থৈ দিছে আৰু তেওঁ কৈছিল সেই পুলটোতে বিশেষকৈ ফটো উঠিবলৈ যায় বুলি কৈছিল তেতিয়া গম পোৱা গৈছিল যে সুনীল গগৈয়ে সেই পুলটোত গৈছিল যেহেতু নেকি সেই পুলটোত বিশেষ এইটো কাৰণে কৈছোঁ সুনীল গগৈৰ সেই পুলটোৰ ওচৰতে মুণ্ড নথকা জাহাংগীৰৰ হত্যা কৰা হৈছিল সেই পুলটোৰ ওচৰতে এইটো কাৰণে বিশেষ যে সেই পুলটো জাহাংগীৰৰ হত্যাকাণ্ডৰ লগত জড়িত আছিল নেকি সেই পুলটো তো সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ তো আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব তো ঠিক আছে বাই বাই নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম